আজি ভিডিঅ'টো একদম পঢ়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ গাইজ যিহেতু আজি এক্সাম অলপ জল্দি উঠি পঢ়ি ল'লোঁ তাৰপিছত ফ্ৰেছ হৈ আহি ভাত খাজ খালোঁ কলেজ যাবলৈ ওলাই ল'লোঁ কলেজ যোৱাৰ আগতে অলপ দেৰি পঢ়িলোঁ যিহেতু দুটা এক্সাম গাইজ আৰু মোৰ নিচিনা কোন আছে কমেণ্টত জনাবচোন এক্সাম দিনা পঢ়ি এক্সাম দিয়া তাৰপিছত গাইজ এক্সাম দিলোঁ ওলাই আহি লগৰ কেইজনীৰ লগত গ'লোঁ কিবা খাবলৈ কাৰণে আৰু কলেজ গ'লে কিবা নোখোৱাকৈ আহিব পাৰি জানো তাৰপিছত গাইজ খাই বৈ গোটেইকেইজনীয়ে গ'লোঁ খোজকাঢ়ি যিহেতু ইমানেই ৰাস্তাটো বেয়া গাইজ বনাই আছে আৰু গাড়ীত আহিলেও ঠেকেচনি খায় তাৰ কাৰণে ভাবিলোঁ অলপ দূৰ খোজকাঢ়ি যাওঁ তাৰপিছত লগৰ কেইজনীৰ লগত কথা পাতি গ'লোঁ তাৰপিছত গাইজ আৰু মোৰ ব্লগবিলাক চাই কেনেকুৱা পাই কমেণ্টত জনাব তেতিয়াহে গম পাম আৰু তাৰপিছত ঘৰত গৈ ফ্ৰেছ হ'লোঁ আৰু মই এতিয়া ভিডিঅ'টো বনাইছোঁ 8টা বজাত গাইজ মা ইফালে বজাৰ কৰি আনিছিল কেঁচা শাক পাচলি আৰু ইফালে মূলা আৰু ইফালে দোৰোণ পুলি আনিছিল গাইজ আপোনালোকৰ ফালে কি বুলিনো কয় কমেণ্টত জনাবচোন তাৰপাছত গাইজ এইফালে পানী লাইনে পানী কলমৌ কয় চাগে গাইজ যদি ভুল হৈছে কমেণ্টত ক'ব হা গাইজ পাহৰি গৈছোঁ তাৰপিছত চাহ খালোঁ চাহখিনি খোৱাৰ পাছত এইফালে